নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ স্বাগতম জনাইছোঁ। দৈনন্দিন গুড মৰ্ণিং। আজি ছেপ্টেম্বৰৰ 23 ছেপ্টেম্বৰ। এতিয়া সময় 9:05 হৈছে, কিন্তু আজি 32 ডিগ্ৰীত গুৱাহাটীত গৰম। যোৱাকালি 42 আছিল আৰু পিছত বাঢ়িব পাৰে, ইমান নাজানো। কিন্তু এই গৰমত সৰু বাচ্চা স্কুলত যোৱাটো ইমানে গৰম, কেনেকৈ এই গৰমত স্কুলত পাঠদান কৰিব। যোৱাকালি এটা মই নিউজ দেখা পাইছিলোঁ, স্কুলত ফেন লাইন বন্ধ হৈ গৈছে, য'ত টিচাৰে বাচ্চাবিলাকক 6 মাইলি পৰীক্ষা চলি আছে ন, সিহঁতক বিচনী দি বিচি আছে। এই গৰমটো একদম বিভৎস গৰম হৈছে। ভাবিছিলোঁ অইন বছৰত ছেপ্টেম্বৰত অলপ ঠাণ্ডা পৰে, কিন্তু এইবাৰ আঘোণত গ'লে এনেকৈ গৰমেই যাব নেকি, সেইটো ভাবিয়ে আচৰিত হৈছোঁ। এই গৰমত মানুহে কেনেকৈ কি কৰিব। সঁচাকৈ মানুহৰ বানপানী শুকালে, এতিয়া জ্বৰ কাহ চৰ্দি আৰম্ভ হ'ল। এতিয়া এই গৰমত বেছিভাগ পেচেণ্ট একেদিন এম্বুলেঞ্চ, মই য'ত থাকোঁ ডেইলি ৰাতি এখন হ'লে এম্বুলেঞ্চৰ মাত শুনোৱে, কাৰণ ইমান গৰম কোনো সহ্য কৰিব নোৱাৰে। গতিকে আপোনালোকে কমচে কম এই গৰমত ডিউটিটো অলপ কম কৰি দিলে নিশ্চয় ভাল হ'ব। আৰু যিবিলাক প্ৰাইভেট কাম কৰে বা দোকানত কাম কৰে, সেইবিলাকতো এই গৰমত কেনেকৈ আহিব। মেইন কথাটো হৈছে, আমাৰ আজিকালি গছ-গছনি কাটি দিয়ে মানুহে, সেই পইচা দি বিল্ডিং বনায়, অট্টালিকা বনায়, কিন্তু গছ-গছনি নাই কাৰণে আজি পূৰা গৰমটো হৈ গৈছে। চাওক আপোনালোকে কেনেকুৱা গৰম, কিমান ৰ'দ, চকু দি মনিবই নোৱাৰি। এই গৰমত মানুহে কেনেকৈ থাকিব, আচৰিত কথা হয়নে বাৰু? সঁচাকৈ বহুত গৰম। কমচে কম চৰকাৰে অলপ চাব লাগে, গছ-গছনি মানুহক কাটিব বাধা কৰিব লাগে। এই গছ-গছনি নাই কাৰণে আজি ইমান গৰম। যদি গছ-গছনি থাকিল হয়, মানুহে ছায়াত নিশ্চয় জিৰণি ল'ব পাৰিলে। আজিলৈ ইমানে। নমস্কাৰ, গুড মৰ্ণিং, বাই বাই।